Good afternoon, students. Myself, S Ahmed, your English teacher. Today, I'm going to teach you one of your lessons, the last lesson. Open page 2. The last lesson written by Alphonse Daudet. You see the first version of the lesson about the writer. Alphonse Daudet, born in 1840, died in 1897, was a French novelist and short story writer. আমি গম পালোঁ তেওঁ ফৰাচী দেশৰ একজন নভেলিষ্ট আৰু চুটি গল্প লিখক আছিল. Novelist means উপন্যাস লিখিছে. The last lesson is set in the days of the Franco-Prussian War, in which France was defeated by Prussia, led by Bismarck. এই লেসনটোত আমি আৰম্ভণিতে গম পালোঁ যে ইয়াতে এটা যুদ্ধ হৈছিল, এটা যুদ্ধৰ বৰ্ণনাৰ ইয়াতে দিয়া হৈছে. এই যুদ্ধখন হৈছিল ফ্ৰান্স আৰু প্ৰুছিয়ানসকলৰ মাজত. প্ৰুছিয়া বৰ্তমানৰ যিটো জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশ, এই আটাইকেইটা মিলি আছিল প্ৰুছিয়া. আমি মুঠতে জাৰ্মানী বুলি ভাবি ল'ম. এই জাৰ্মানসকলৰ লগত ফৰাচীসকলৰ যুদ্ধ লাগিছিল আৰু সেই যুদ্ধত ফ্ৰান্স ৱাজ ডিফিটেড. আমি এইটো কথা ভালকৈ মনত ৰাখিব লাগিব. উই মাষ্ট ৰিমেম্বাৰ দিছ very well, that France was defeated by the Prussians or by the Germans. আমি ইয়াতে পাম Prussia then consisted of what now are the nations of Germany, Poland and parts of Austria. Prussia এই কেইখন দেশ মিলি গঠিত হৈছিল, Germany, Poland and parts of Austria. In this story, the French districts of Alsace and Lorraine have passed into Prussian hands. খুব দৰকাৰী কথা, খুব ভালকৈ মনত ৰাখিব লাগিব যে ফৰাচীসকল যে পৰাজিত হোৱাৰ ফলত তেওঁলোকৰ দুখন বৰ্ডাৰ ডিষ্ট্ৰিক্টছ, সীমাৱৰ্তী তেওঁলোকৰ দুখন ডিষ্ট্ৰিক্টছ, জিলা দি দিবলগীয়া হৈছিল জাৰ্মানসকলক বা প্ৰুছিয়ানসকলক. সেই দুখন ডিষ্ট্ৰিক্টৰ নাম ভালকৈ মনত ৰাখিব লাগিব. ইউ উইল হেভ টু ৰিমেম্বাৰ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্টছ, Alsace and Lorraine. এই দুখন প্ৰুছিয়াসকলক বা জাৰ্মানসকলক দি দিছিল. তো এই ষ্টৰিটোৰ মূল কথা আমি গম পালোঁ যে ফ্ৰান্স আৰু প্ৰুছিয়ানসকলৰ যুদ্ধ লাগিছিল আৰু সেই যুদ্ধত ফ্ৰান্সসকল পৰাজিত হৈছিল. আৰু যিহেতু তেওঁলোক পৰাজিত হৈছিল, তেওঁলোকে দুখন বৰ্ডাৰ ডিষ্ট্ৰিক্টছ Alsace and Lorraine জাৰ্মানসকলক বা প্ৰুছিয়ানসকলক দি দিবলগীয়া হৈছিল. তাৰপিছত মূল ষ্টৰিটো চোৱা. I started for school very late that morning and was in great dread of a scolding, especially because M. Hamel had said that he would question us on participles and I did not know the first word about them. For a moment, I thought of running away and spending the day out of doors. It was so warm, so bright. The birds were surfing at the edge of the woods, and in the open field back of the sawmill, the Prussian soldiers were drilling. It was all much more tempting than the rule for participles, but I had the strength to resist and hurried up to school. So, bhalke soa. I started for school very late. অর্থ ক্লিয়ার? ইয়াতে বর্ণনাকারী
যিজন আই বুলি কৈছে তেওঁৰ নাম আমি পিছত পাম তেওঁ কৈছে তেওঁ স্কুললৈ গৈ আছিল স্কুলৰ যাত্ৰাপথত তেওঁ আছিল কিন্তু স্কুললৈ যাওঁতে তেওঁৰ লেট হৈছিল খুব ভালকৈ বুজি ল'ব I started for school very late that morning and was in great dread of scolding মানে গালি dread মানে ভয় তেওঁৰ ভয় হৈছিল যে তেওঁ গালি শুনিব লাগিব আজি যেহেতু স্কুলত যাওঁতে দেৰি হৈছিল গতিকে তেওঁৰ গালি শুনিব লাগিব এইটো তেওঁৰ ভয় হৈছিল especially because M Hamel had said that আৰু এটা বিশেষ কাৰণ আছে M Hamel কোন হয় আমি পিছত পাম যদিও মই কৈ লৈছোঁ M Hamel স্কুলৰ শিক্ষক হয় M Hamel কৈছিল he would question us on participles তেওঁ আমাক পাৰ্টিচিপলৰ ওপৰত কুৱেশ্যন সুধিব প্ৰশ্ন সুধিব regarding participles আমি জানো গ্ৰামাৰৰ এটা বিশেষণ বিষয় এটা চেপ্টাৰ এটা অধ্যায় যেনেকৈ পাৰ্টিচিপল আমি জানো বিশেষকৈ দুই ধৰণৰ আছে past participle আৰু present participle past participle যেনে go and gone ইয়াতে গানটো হৈছে past participle আৰু কেতিয়াবা present participle read ইয়াৰ লগত ing যোগ হ'লে reading to present participle ভাৰ্বৰ লগত ing যোগ হৈ present participle হয় so hey participle ৰ ওপৰত আজি প্ৰশ্ন সোধাৰ কথা আছে কোনে সুধিব M Hamel the teacher and I did not know the first word about them কিন্তু দুখৰ বিষয় ছাত্ৰজনে কৈছে তেওঁ পাৰ্টিচিপলৰ বিষয়ে the first wordটোৱে নাজানে তাৰমানে তেওঁৰ পঢ়া হোৱা নাছিল সেইকাৰণে তেওঁৰ ভয় হৈছিল এনে স্কুললৈ যাওঁতে দেৰি হৈছে এক নম্বৰ কথা দুই নম্বৰ কথা হৈছে পাৰ্টিচিপলৰ বিষয়ে যি প্ৰশ্ন সুধিবলগীয়া আছিল সেইটো পঢ়া তেওঁৰ হোৱা নাছিল গতিকে তেওঁ কি ভাবিছে for a moment I thought of running away and spending the day out of doors কিছু সময়ৰ কাৰণে তেওঁ ভাবিছিল for a moment তেওঁ ভাবিছিল যেহেতু পঢ়া হোৱা নাই গতিকে আজি তেওঁ স্কুললৈ নগৈ কি কৰিব running away and spending the day out of doors ঘৰৰ বাহিৰত ঘৰতো নাথাকে তাৰমানে স্কুলতো নাযায় তেওঁ আজি বাহিৰতে দিনটো কটাব বুলি তেওঁ কিছু সময়ৰ কাৰণে ভাবিছিল it was so warm so bright আৰু দিনটো আছিল so warm so bright মানে দিনটো খুব pleasant weather আছিল আনন্দদায়ক বতৰ bright clear উজ্জ্বল বতৰ আছিল খুব ভাল লগা বতৰ আছিল the birds were surfing at the edge of the woods আৰু woods হাবি ওচৰতে হাবি আছে এইটো আমি গম পালো তেওঁৰ স্কুললৈ যোৱা বাটত হয়তো হাবি আছে সেই হাবিৰ কিনাৰত কাষত at the edge বুলি কৈছে edge of the woods হাবিৰ কিনাৰত হাবিৰ কাষত চৰাইবোৰৰ কিচিৰ মিচিৰ শব্দ শুনা গৈছিল সাৰ্ফিং চৰাইবোৰে যি গান গায় সেই গানৰ শব্দ শুনা পাইছিল and in the open field back of the sawmill কাঠফলা মিলৰ পিছফালে কি হৈছিল at the back of the sawmill the Prussian soldiers were drilling Prussian সৈন্যসকল যি প্ৰুছিয়ানসকলে ফ্ৰান্সক পৰাজিত কৰিছিল তেওঁলোকে ড্ৰিল কৰি আছিল তেওঁলোকে ৰণ হিংগা বজাই তেওঁলোকে আনন্দৰ ধ্বনি গাই তেওঁলোকে মাৰ্চিং কৰি গৈছিল তেওঁলোকে এটা বিশেষ সাজনত অনুশীলন কৰি আগবাঢ়ি গৈ আছিল কত এই শব্দ এই ড্ৰিলিং শুনা গৈছিল at the back of the sawmill পথাৰৰ মাজত যিটো sawmill আছে কাঠফলা মিল আছে এই কাঠফলা মিলৰ পিছফালে প্ৰুছিয়ান সৈন্যসকলৰ এই ড্ৰিলিং এই অনুশীলনৰ শব্দ শুনা গৈছিল বা দেখা গৈছিল it was almost more tempting than the rule for participles ছাত্ৰজনে কৈছে যে পাৰ্টিচিপলৰ নিয়ম জনাতকৈ পাৰ্টিচিপলটো পৰা হোৱা নাই গতিকে সেইটো তেওঁৰ কাৰণে আজি দুখ লগা বিষয় গতিকে তেওঁৰ কাৰণে সৈন্যসকলে যি ড্ৰিলিং কৰি আছিল প্ৰুছিয়ান সৈন্যসকলে যি ড্ৰিলিং কৰি আছিল সেই ড্ৰিলিংটো তেওঁৰ কাৰণে আছিল বেছি আকৰ্ষণীয় বেছি ভাল লগা টেম্পটিং but I had the strength to resist and hurried off to school যদিও প্ৰুছিয়ান সৈন্যসকলৰ যিটো ড্ৰিলিং সেইটো তেওঁৰ কাৰণে বৰ ভাল লগা আছিল কিন্তু তেওঁৰ মনটো তেওঁ সেই ভাল লগাটোক বাধা দিব পাৰিছে আৰু তেওঁ খুব ততাতৈয়াকৈ hurried off খুব খৰখেদাকৈ স্কুললৈ গ'ল hurried off to school now see the next paragraph
When I passed the town hall, there was a crowd in front of the bulletin board. For the last 2 years, all our bad news had come from there. The lost battles, the draft, the orders of the commanding officer. And I thought to myself, without stopping, what can be the matter now? He was going to school. When he was going to school, he saw people gathering in front of town hall. Town hall, এটা পাব্লিক হল, এটা ৰাজহুৱা এটা ঘৰ, য'ত ৰাজহুৱা খবৰ ইত্যাদি দিয়াৰ কাৰণে তাতে নটিচ বৰ্ড আছে, বুলেটিন বৰ্ড আঁৰি থোৱা আছে, নটিচ বৰ্ড আঁৰি থোৱা আছে। আৰু স্কুললৈ যাওঁতে এই ছাত্ৰজনে দেখা পালে সেই বুলেটিন বৰ্ডৰ সন্মুখত, নিউজ বৰ্ডৰ সন্মুখত বহুত মানুহৰ ভিৰ, ক্ৰাউড ইন ফ্ৰণ্ট অফ দি বুলেটিন বৰ্ড। আৰু বিগত 2 বছৰ ধৰি তেওঁ কৈছে, ফৰ দ্য লাষ্ট 2 years অল আৱাৰ বেড নিউজ হেড কাম ফ্ৰম দেয়াৰ। সেই বুলেটিন বৰ্ডৰ পৰা, সেই নিউজ বৰ্ডৰ পৰা বিগত 2 বছৰ ধৰি তেওঁলোকে বহুত বেয়া খবৰ পাই আছিল। কি বেয়া খবৰ পাই আছিল? দি লষ্ট বেটেলছ, দি ড্ৰাফ্ট, দি অৰ্ডাৰ্ছ অফ দি কমাণ্ডিং অফিচাৰ। তেওঁলোকে যুদ্ধত কোনো ঠাইত হাৰোহৰ অৱস্থা, সেই খবৰ পাইছিল। দি ড্ৰাফ্ট, যুদ্ধত সৈনিকসকল হয়তো মৰিছে, তাৰে কিছু তালিকা সেই নটিচ বৰ্ডত দিয়া হৈছিল। দি অৰ্ডাৰ্ছ অফ দি কমাণ্ডিং অফিচাৰ, আৰু কৰ্তৃপক্ষৰ যি অফিচাৰ আছিল, সেনাধ্যক্ষ হ'ব পাৰে, জেনেৰেল কমাণ্ডিং অফিচাৰ, সেই অফিচাৰৰ পৰা যি অৰ্ডাৰ, যি আদেশ, সেই আদেশাৱলীৰ যিটো অৰ্ডাৰ, যিটো আদেশ, সেইটো নটিচ বৰ্ডত দিয়া হৈছিল। হয়তো আজি কোন সৈন্যবোৰ কোনফালে যুদ্ধ যাব লাগিব, তেনেকুৱা অৰ্ডাৰ কমাণ্ডিং অফিচাৰৰ পৰা পোৱা গৈছিল। আৰু সেই সকলোবোৰ কি দ্য লষ্ট বেটেলছ, দ্য ড্ৰাফ্ট, দি অৰ্ডাৰ্ছ অফ দি কমাণ্ডিং অফিচাৰ, এই সকলোবোৰ এই নটিচ বৰ্ডত পোৱা গৈছিল। বিগত 2 বছৰ ধৰি তেওঁ কৈছে, 2 বছৰ ধৰি তেওঁ এই বৰ্ডখনৰ পৰা বেয়া খবৰ পাই আছে। গতিকে তেওঁ ভাবিছে, আজি বা কি হ'ল? আই থট টু মাইছেল্ফ উইদাউট ষ্টপিং। স্কুললৈ গৈ আছিল আৰু নৰোৱাকৈ, যদিও নটিচ বৰ্ডৰ সন্মুখত বহুত মানুহৰ ভিৰ দেখা পাইছে, জানিবলৈ মনত কৌতূহল হৈছিল যদিও কি বা হ'ল, তথাপি তেওঁ নৰোৱাকৈ তেওঁ স্কুলৰ ফালে গৈ আছিল। আৰু মনতে ভাবিছে, হোৱাট কেন বি দি মেটাৰ নাও? আজি বা কি হ'ল? আজি বা কি ঘটনা? আজি বা কিবা পৰাজয়ৰ কিবা খবৰ বা বেলেগ কিবা খবৰ আহিছে নেকি? তেওঁ এইটো ভাবি তেওঁ গৈ আছিল। দেন এজ আই হাৰিড বাই, এজ ফাষ্ট এজ আই কুড গো, দ্য ব্লেক স্মিথ ৱাচাৰ who was there with his apprentice reading the bulletin called after me, don't go so fast, boy, you will get to your school in plenty of time. যেতিয়া তেওঁ স্কুলত খৰখেদাকৈ গৈ আছিল, যিমান খৰখেদাকৈ পাৰে সিমান খৰখেদাকৈ গৈ আছিল, as fast as I could go, the blacksmith washer, একজন ব্লেক স্মিথ কমাৰ, যিয়ে লোৰ কাম কৰে, দা কুঠাৰ আদি বনাই বা মেৰামতি কৰে, তেওঁক ব্লেক স্মিথ বুলি কোৱা হয়। ব্লেক স্মিথ, যাৰ নাম আছিল ৱাচাৰ, নাম ভালকৈ মনত ৰাখিবা, ৱাচাৰ, হু ৱাজ দেয়াৰ, সেই বুলেটিন বৰ্ডত তাতে আছিল, উইথ হিজ এপ্ৰেণ্টিছ, লগতে তেওঁৰ এপ্ৰেণ্টিছজনো আছিল। এপ্ৰেণ্টিছ মানে শিকাৰু, যিয়ে নতুনকৈ শিকি আছে, যোগালী বুলি কোৱা হয়, শিকাৰু, এপ্ৰেণ্টিছ। ৰিডিং দি বুলেটিন কল্ড আফটাৰ মি, তেওঁ নিউজটো পঢ়ি পেলাই, বুলেটিন মানে নিউজ, খবৰ, বাতৰিটো পঢ়ি পেলাই তেওঁ মোক মাতি দিছে। আৰু কি কৈছে? উদ্ধকমাত আছে, কথাখিনি ভালকৈ জানি ল'বা। ডণ্ট go so fast, boy, হেৰা ভাইটি বা ল'ৰা, ইমান খৰখেদাকৈ নাযাবা। You will get to your school in plenty of time, তুমি নিৰ্দিষ্ট সময়ৰ আগতে গৈ স্কুল পাবা, ইমান খৰখেদাকৈ যাব নালাগে। এইটোতে এটা আইৰনি প্ৰকাশ কৰা হৈছে। এইটো এটা উপহাসজনক, এটা বিদ্ৰুপজনক এটা মন্তব্য। কাৰণ স্কুললৈ যাওঁতে এনে দেৰি হৈছে, তেওঁৰ সময় নাই, তথাপি কৈছে তুমি নিৰ্দিষ্ট সময়ৰ আগতে গৈ পাবা। তাৰমানে তুমিতো আৰু স্কুল গৈ নাপাবা, কাৰণ তোমালোকৰ স্কুল এলছাছ আৰু লৰেণ্ট যিবোৰ স্কুল অলৰেডি প্ৰুছিয়ানসকলে অধিকাৰ কৰি লৈছে। গতিকে তুমি যিটো ফৰাচী ভাষা শিকি আছিলা, ফৰাচী ভাষা যিটো লিখা পঢ়া কৰি আছিলা, আজিৰ পৰা আৰু সেইটো নহ'ব। গতিকে তুমি স্কুলত নিৰ্দিষ্ট সময়ৰ আগতে গৈ পাবা, মানে তুমি আৰু ফৰাচী ভাষাত আৰু বিদ্যা শিক্ষা লাভ কৰাৰ কাৰণে তোমাৰ আৰু সময় নাই, ইট ইজ অভাৰ। So students, this is the end of today's class.
তোমালোকে পঢ়াখিনি ভালকৈ কৰিবা পিছত নেক্সট ক্লাছ মই নেক্সট ডে পিক আপ কৰিম থেংক ইউ